আন্ধাৰত থকা দেৱতাসকলৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা ভগৱানৰ মায়াত বন্দী আছে। বোপাই মৰা মানুহ আছে নেকি? এই মৰা মানুহৰ সংখ্যাই এতিয়া পৰিয়ালৰ সমাজত ওচৰ চুবুৰীয়াত পৰিৱেশত বেছি। কোনবিলাক মৰা মানুহ? বোপাই জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব? আপুনি চোতালৰ পৰাই যাতে কোনো অতিথিক পঠাবলগীয়া নহয়। আমাৰ 5টা অহংকাৰে আমাক এই সৎ পথৰ পৰা অঁতৰাই আনিব। এই কথা আপোনালোকে মনত ৰাখিব আৰু ল'ৰা ছোৱালীক এই কথা শিক্ষা দিব। কাৰণ আমাৰ 5টা অহংকাৰ যদি থাকে, সি ল'ৰাই হওক, ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, শহুৰে হওক, শাহুৰে হওক, সি কেতিয়াও মানুহৰ লগত মিলি থাকিব নোৱাৰিব। কি কি অহংকাৰ? জাতি, বিদ্যা, মহতঞ্চ, ৰূপ, যৌৱনম এবচ যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। যে মই উচ্চ জাতি বুলি যদি কাৰোবাৰ অহংকাৰ থাকে, সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব। মই বিদ্যা, মই গাঁওখনৰ ভিতৰত, সমাজখনৰ ভিতৰত মোতকৈ ডিগ্ৰীধাৰী নাই, এই বুলি যদি পুথিগত ডিগ্ৰীত কোনোবাই গৰ্ব কৰে, তেতিয়া সাধাৰণ মানুহৰ লগত তেওঁ ভক্তি কৰিব নোৱাৰে। মই সম্পদশালী বুলি, মই গাঁওখনৰ ভিতৰত, সমাজখনৰ ভিতৰত মোতকৈ ধনী মানুহ দ্বিতীয় নাই, এই বুলি যদি পাৰ্থিৱ সম্পদক গৰ্ব কৰে, তেতিয়াহ'লে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। ৰূপ, আমাৰ কিছুমান মানুহ বগা চগা ধুনীয়া হ'লে ক'লা মানুহক মাতিবই নোখোজে, নাচায়ে। তেনেকুৱা অভ্যাস যদি আছে এৰিব দেই। সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। আপুনি সৌন্দৰ্য যে পাইছে এই জন্মত, পূৰ্ব জন্মত আপুনি সাধনা কৰি আহিছে। মোক ধুনীয়া ছোৱালী এজনী বগা চগা ধুনীয়া কৰি জন্ম দিবা, মোক ধুনীয়া বোৱাৰী এজনী কৰি জন্ম দিবা, মোক ধুনীয়া মহিলা এগৰাকী কৰি জন্ম দিবা, মোক এটা ডেকা ল'ৰা, ধুনীয়া ডেকা ল'ৰা কৰি জন্ম দিবা, মোক এজন ধুনীয়া মতা মানুহ কৰি জন্ম দিবা। আপুনি পূৰ্ব জন্মত সেই বাসনা লৈ অহাৰ কাৰণে এই জন্মত আপোনাক ভগৱন্তই সুন্দৰ কৰি পঠিয়াইছে। কিন্তু যদি সেই সুন্দৰত্বটো পাই পেলাই যদি আপুনি উপলব্ধি নকৰি যদি অহংকাৰ কৰে, নাৰদৰ দৰে হ'ব। আমাৰো অৱস্থা নাৰদৰ দৰে হ'ব। নাৰদে এদিন বৈকুণ্ঠত গৈ কৃষ্ণৰ ওচৰত আলাপ কৰি থাকোঁতে প্ৰসংগতে ক'লে, প্ৰভু মৰ্ত্যত মোৰ সমান সুন্দৰ ব্যক্তি দ্বিতীয়জন নাই। এতিয়া কৃষ্ণই মিচিকে হাঁহি মাৰি ক'লে, হেৰা নাৰদ, মোৰ আগতে যি ক'লা দেই, এইটো কথা তুমি আৰু আনৰ আগত নক'বা। নাৰদে মনে মনে শলাগি থাকিলে। নামি অহাৰ পিছত তেওঁ আকৌ মনতে ভাবিলে, আৰে মই দেখিবলৈ ধুনীয়া, সেইটো কথা ক'লেও দুখ লাগেনে? তেওঁ আকৌ অহংকাৰটো আহি গ'ল। ভগৱানটোতো চবৰে হৃদয়তে আছে, কোনে কি ভাবে চব গম পায়। এওঁৰ অহংকাৰ আকৌ আহিলে। এই অহংকাৰে এদিন তেওঁক সমাজৰ পৰা আঁতৰাই নিব। গতিকে মই এই অহংকাৰটো দূৰ কৰিব নোৱাৰিলে মোৰ মানে নাৰদ ভৱিষ্যত মানে সমাজ বিৰোধী হৈ যাব। গতিকে তেওঁ গৈ থকা বাটতে যুগবলে এখন স্বয়ম্বৰ পাতি দিলে ভগৱন্তই। স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী, তেওঁ সুন্দৰকে মালা পিন্ধাব। নাৰদৰ কাণত পৰি গ'ল, মোতকেতো সুন্দৰ আৰু দ্বিতীয় নাই, এইগৰাকীক মই আজি লোৱা হওক আৰু এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনখনতে গৈ বহি আছে। তাৰ কাষতে গন্ধৰ্ব, তাৰপিছত ৰজা মহাৰজা। কইনাই যেতিয়া মালা লৈ ওলাই আহিছে, নাৰদে ভাবিলে মোৰ ডিঙিতটো আজি সোমাবই আৰু। ওচৰ পোৱাৰ লগে লগে ডিঙিটো যেতিয়া আগবঢ়াই দিছে, কইনাই তেওঁৰ ফালে চাই কটাক্ষ দৃষ্টি আগবাঢ়ি যাওঁতে গন্ধৰ্বজনক কৈছে, কি হ'ল কথাটো? বোলে তুমি আইনাখন চোৱাগেচোন, যোৱা। আইনাখন চাইছে, বান্দৰ হৈ আছে। নাৰদক ভগৱানে বান্দৰ কৰি থৈ দিছে। নাৰদে গম পালে, এইটো প্ৰভুৰ কাম। প্ৰভু, তুমি আজি মোক এইগৰাকী পোৱাৰ পৰা বঞ্চিত কৰিলা, গতিকে তুমিও এদিন কিন্তু বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব লাগে। ভকতেও অভিশাপ দি দিলে, যাৰ কাৰণে ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ মানে সীতাক উদ্ধাৰ কৰে। এইবোৰ কাহিনী, উপকাহিনীৰ দ্বাৰা আমাৰ জীৱনশৈলীৰ সুন্দৰ নিদৰ্শনৰ কথা ভাগৱতে কৈ আছে। এতিয়া ইয়াৰ পৰৱৰ্তী পদে আমাক কি কৈছে আমি শুনিম। হে ৰাম যদ্যপি দৰিদ্ৰ আতি মহাক্ষুদ্ৰ, সিও মহাশুদ্ধ হয়, গৃহাগত ভৈলে মহন্ত জনক, উচিত চাকৰ।
এ যদি বা বিভব নাহিকে সম্ভৱ তথাপি অৰ্চা কৰিব ফল মূল তৃণ মধুৰ বচন এ বুলিয়া ৰংগে থাপিব এ যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰ গৃহচয় সৰ্পৰ আলয় এ মহন্তৰ ইটো মাত হে শুনা সিদ্ধগণ ব্ৰহ্মাৰ নন্দন কুশলে কি আগমন যাৰ ব্ৰতচয় সদা আশ্ৰয় এ মহন্তে কৰি যতন হে 500 বছৰৰ শিশুৰ আকাৰ বয়সত মহাবৃদ্ধ যাহাৰা শংকৰ ভৈলন্ত অনুজ জ্যেষ্ঠ ভৈলা চাৰি সিদ্ধ এ বাসনা অপাৰ সংসাৰ দুষ্টৰ পাইল তাতে কৰ্ম দুখে ধৰ্ম অৰ্থ কাম নাহিকে বিৰাম এই ইন্দ্ৰিয়ৰ অভিলাষে কৃষ্ণ এতিয়া এই পৰৱৰ্তী পদৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম 14 ভুৱনে ফুৰা সৰ্বক্ষণে তথাপি কেহু নেদেখে যেন সমস্তৰ ব্যাপক আত্মাক প্ৰাণীত কেহু নলখে যে তোমালোক 14 ব্ৰহ্মাণ্ডত ভ্ৰমি আছা কিন্তু কোনেও এই কথাটো লক্ষ্য কৰা নাই বা উপলব্ধি কৰা নাই যেন সমস্তৰ ব্যাপক আত্মাক প্ৰাণীত কেহু নলখে যে ভগৱন্ত সকলো প্ৰাণীতেই বিদ্যমান হৈ আছে কিন্তু আমি এই কথা উপলব্ধি নকৰোঁ নকৰি আমি কি কৰোঁ প্ৰাণী হিংসা কৰোঁ কাৰোবাক অন্যায় কৰোঁ কাৰোবাক দুখ দিওঁ কপিলে কৈছে সমস্ত ভূততে মই আছো সৰ্বক্ষণে ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে বেদমতে প্ৰতিমাত কৰে অৰ্চন নোহে কিছু ফল মাত্ৰ সবে বিৰম্বন পৰ শৰীৰত মোক বিদ্বেষ কৰে যদি পূজে তবু তাৰ চিত্ত শান্ত নয় প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি নোহে ফল কৰে যেন ভস্মত আহুতি প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয় তাত মই তুষ্ট নহো জানিবা নিশ্চয় মনত ৰাখিব প্ৰাণী হিংসা কৰি আপুনি কেতিয়াও ঈশ্বৰ সেৱা পূজা নকৰিব আনক দুখ দি আপুনি নিজে সুখী হ'বলৈ নিবিচাৰিব এতিয়া আমাৰ মানুহৰ এই কথা নুবুজি নিজৰ সুখৰ কাৰণে আনক দুখ দিব বিচাৰে আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে we need not cut down the tree to gather the fruit এজোপা গছৰ ফলখিনি পকা ফল বা গুটিখিনি পাবৰ কাৰণে আমি গছজোপাৰ গুৰিটো কাটি দিব নালাগে we need not cut down the tree to gather the fruit in order to perfect human society it is not necessary for us to destroy the family or the nation আপনি এখন সমাজ গঢ়িবৰ কাৰণে এটা পৰিয়ালক সুখী ৰাখিবৰ কাৰণে
আনক যাতে দুখ দিব লগা নহয় আনক দুখ দি নিজে সুখী হলে ভগৱন্ত সন্তুষ্ট নহয় মনত ৰাখিব কথাটো আজি সেই কথাটো নজনা কাৰণে আজি ভগৱন্ত কুকুৰৰ চিগাৰ ল গদৰ ভৰু আত্মাৰাম সকলোতে তেওঁ আত্মাৰূপে আছে গতিকে আমি সকলো দেহটোহে কুকুৰ মেকুৰী আছে দেহটোৰহে কুকুৰ মেকুৰী আছে আত্মাৰ নাই গতিকে আমাৰ দেহটো কেৱল ভগৱানে চিনি পাবৰ কাৰণেহে সৃষ্টি কৰিছে দেহটো আত্মা নহয় আমি দেহটো চাই কওঁ এটো কুকুৰ এটো মেকুৰী এটো গাহৰি এটো ছাগলী এটো মতা মানুহ এটো মাইকী মানুহ এজনী বগা মানুহ এজনী ক'লা মানুহ আমি দেহটো চাইহে কওঁ দেহটো কেৱল চিনি পাবৰ কাৰণে দিছে দেহটো আত্মা নহয় আমাৰ দেহৰ নাম এটা দি থৈছে কি কাৰণে দিছে আমাৰ প্ৰত্যেক জীৱ জন্তুৰ পৰা ধৰি সকলোৰে একোটা নাম দি থৈছে কিয় সেই নামটো আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন আমাৰ নামবিলাক কেৱল চিনি পাবৰ কাৰণে ইজনে সিজনক চিনি পাবৰ কাৰণে দিছে নামটো বা দেহটো আত্মা নহয় যিদিনাখন আত্মা ওলাই যাব সেই নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া হেন দেহ আপোনাৰো বুলাকি লাগিয়া আজি আমি দেহটোকে আত্মা বুলি ভাবি আমি দেহক লৈয়ে গৰ্ব কৰোঁ আৰু ইজনে সিজনক হিংসা কৰোঁ গতিকে সকলো যে তেওঁ আত্মাৰূপে সকলোতে বিৰাজমান হৈ আছে এই কথাটো আজি আমাৰ বহুতে উপলব্ধি কৰা নাই সেইকাৰণে কৈছে যদ্য যেন সমস্তত ব্যাপক আত্মাক প্ৰাণীত কেহু নেলেখে সকলো প্ৰাণীতে তেওঁ আছে কিন্তু আমি লক্ষ্য নকৰোঁ বা উপলব্ধি নকৰোঁ কিন্তু যিজনে উপলব্ধি কৰিব সি অলৌকিককো লৌকিক কৰিব পাৰিব অবাস্তৱকো বাস্তৱ কৰিব পাৰিব যিটো কথা আমাৰ গুৰুজনৰ দিনত সুন্দৰ নিদৰ্শন দাঙি ধৰি থৈ গৈছে কোনে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সতী পৰীক্ষা দিবলৈ যাওঁতে প্ৰথম সতীত্ব গুণৰ বৈশিষ্ট্যটো কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হৈছে জয়ন্তী বদতি প্ৰভু শুনি গোসাই সমভাৱে ভূতদয়া কৰো সদাই গুৰুদেৱ মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱান আছে বুলি জানি সকলোকে দয়া মৰম চেনে ৰক্ষণাবেক্ষণ দিওঁ গুৰুজনে বোলে বৰ সুন্দৰ হৈছে যোৱা পানী আনা তিনিটা কাঠি এপলো পানী এপলো মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ বানপীড়িত ৰাজ্য প্ৰজাসকল উদ্ধাৰ হ'ল গতিকে এজনী সতী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বুৱতী নদী বন্ধ কৰিব পাৰে আমাৰ ঘৰখন আমাৰ সমাজখন আমাৰ পৰিয়াল আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয় গতিকে আপুনি ভাগৱতৰ দৰ্শন মতে কাম কৰিব লাগিব ৰাধিকা সতীৰ দৰ্শন মতে আমি সকলোকে জগতখনক দেখিব পাৰিব লাগিব যিজনে সকলোকে আত্মাময় দেখে তেওঁ জীৱন্ত মুক্ত বুলি কৈছে আৰু সেইজন ঈশ্বৰৰ পৰম প্ৰিয় ভগৱানে কাক ভাল পায় God loves him who loves his creation ভগৱন্ত সেইজনকে ভাল পায় যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় গতিকে ৰাধিকাই সকলোকে প্ৰাণীকে ভাল পাওঁ বুলি কোৱাৰ কাৰণে তেওঁক সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটোৰ ওপৰত সন্তুষ্ট হৈ পানী আনিবলৈ দিয়াত তেওঁ বুৱতী নদী বন্ধ কৰি দিছে এয়া মাহাত্ম্য মনত ৰাখিব কথাটো তাৰপিছত কৈছে যদ্যপি দৰিদ্ৰ আতি মহাক্ষুদ্ৰ সিও মহাশুদ্ধ হয় গৃহাগত ভৈলে মহন্তজনক উচিত অৰ্চা কৰে আপোনাৰ ঘৰলৈ দুখীয়া মানুহে হওক বা ধনী মানুহে হওক ওচৰৰে আহক বা আঁতৰৰে আহক আপুনি কিন্তু আত্মজ্ঞান কৰি তেওঁ উচিত ধৰণে অৰ্চনা কৰিব লাগিব তেওঁৰ পৰা এটা আশীৰ্বাদ ল'ব লাগিব আমাৰ এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ বহুত গৃহস্থীয়ে ওচৰৰ পৰা যদি আইগৰাকী আহে বা বাপজন আহে এই আমাৰ ওচৰৰ প্ৰাথমিকৰে চোতালতে সুধিব কেলৈ আহিছিলে বোলে বাপক লগ কৰিব আহিছিলোঁ বাপ নাই নহয় ক'লৈ গ'ল এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল হয় নেকি বোলে হয় তেতিয়াহ'লে যাওঁগৈ বোলে যোৱাগৈ আমাৰ চোতালৰ পৰাই পঠিয়াই দিয়ে বুজি পাইছে নাই আপুনি চোতালৰ পৰাই যাতে কোনো অতিথিক পঠাবলগীয়া নহয় ঘৰৰ ওচৰৰে হওক বা আঁতৰে হওক দেহটোৰহে ওচৰ আঁতৰ আছে আত্মাৰ ওচৰ আঁতৰ নাই আপুনি ওচৰৰ আইগৰাকীকো যদি যথোচিত আচমনি কৰি ধূপ ধূনা জ্বলাই সেৱা এটা কৰে তেখেতেও ক'ব অ' হৰি অ' ৰাম
আৰু আতৰগৰাকী সেৱা কৰিলেও একেটাই ক'ব অ হৰি অ ৰাম গতিকে অ হৰি হৰতি পাপ ইতি হৰি সেই আত্মাই কৈ গ'লে প্ৰভু এই পৰিয়ালটোৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা অ ৰাম ৰাম নামত ৰমণ কৰি চৈতন্য কৰি ৰাখা এতিয়া আমাক জীয়া মানুহ কৰি ৰাখিবৰ কাৰণে ভগৱন্তক প্ৰাৰ্থনা জনাইছে তেতিয়াহ'লে আমি মৰা মানুহ আছে নেকি বাৰু আমাৰ সমাজত এতিয়া মৰা মানুহৰ সংখ্যাই বেছি কপিলেও মাকক কৈছে মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা মাকে কৈছে বুপাই মৰা মানুহ আছে নেকি এই মৰা মানুহৰ সংখ্যাই এতিয়া পৰিয়ালত সমাজত ওচৰ চুবুৰীয়াত পৰিৱেশত বেছি কোনবিলাক মৰা মানুহ সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ জীৱন্ততে মৰা সেইটো অধম পামৰ আজিৰ দৰে সাধুৰ সংগত আহি মন ভাল লগা কথা যি নুশুনে সি মন বেয়া লগা কথাই শুনি থাকিব লাগিব যাৰ মনটো সদায় বেয়া লাগি থাকে ৰাতিপুৱা শুই উঠাৰ পৰা বদলা খোৱালৈকে জন্মৰ পৰা আজি তাৰিখলৈকে সেইটো জীয়াতে মৰা যাৰ মনটো সদায় বেয়া লাগি থাকে সি জীয়াতে মৰা দেখাতে জীয়া আচলতে মৰা মাকে ক'লে বোপাই জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব অ মা মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মোৰ শুনিমল কথা জানা যদি পৰিয়ালক ক'বা ল'ৰা ছোৱালীক ক'বা ওচৰ চুবুৰীয়াক ক'বা সীমাঘৰীয়াক ক'বা বন্ধু বান্ধৱক ক'বা আলহী অতিথিক ক'বা আৰু যদি নাজানা কাণ পাতি শুনিবা শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা যি আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে মোট বিনে চিত্ত আনৰ দেৱত নেদন্ত মোট বিনে আন দেৱতাত মনোযোগ নিদিবা কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী আছে তেওঁলোক নিজে অজ্ঞান আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাসকলৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি ক'ত বহিব লাগিব যে মং প্ৰপদন্তে মায়া মেতম তৰন্তি তে গতিকে মই পোহৰ মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নল'বা মোৰ সৃষ্ট অজ্ঞান আন্ধাৰ দুখ দুৰ্গতিৰ পৰা তুমি উদ্ধাৰ হ'ব নোৱাৰিবা মনত ৰাখিব এই কথা আমাক কৈছে গতিকে গৃহাগত হ'লে মহন্তজনক উচিত অৰ্চা কৰায় যোনেই আহক আপোনাৰ ওচৰৰে আহক আঁতৰে আহক আপুনি তেওঁক দেহ দৃষ্টিত নাচাব দেই দেহ দৃষ্টিত চালে আপুনি সেৱা কৰিব নোৱাৰিব এই কাষৰ মোক কাষৰ মানুহজন আহিছে তে আপুনি দেহৰ ধৰ্ম লোৱা হ'ল দেহৰহে ওচৰ আঁতৰ আছে আত্মাৰ নাই গতিকে আপুনি যিদিনালৈকে আত্মা দৃষ্টিত জগত নেদেখিব তেতিয়ালৈকে অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম কাৰণ আপুনি দেহ ধৰ্ম লৈছে মায়া ধৰ্ম অজ্ঞানতা ধৰ্ম লৈ ঈশ্বৰ ওচৰত যাব না পোহৰ ধৰ্ম ল'ব আত্মা ধৰ্ম ল'ব লাগিব মনত ৰাখিব কথাটো গতিকে আমি ল'ৰা ছোৱালী পৰিয়ালবৰ্গক আত্মাৰ ধৰ্ম শিক্ষা দিব লাগিব গতিকে আত্মা সৰ্বত্ৰতে সম দেহৰ বৈষম্য আছে বগা ক'লা মতা মাইকী ওখ চাপৰ শকত ক্ষীণ আত্মাৰ নাই আত্মা কেনেকৈ আছে ঋগ্বেদত কৈছে কে সাগ্ৰ শতভাগৈছ শতাংশ সাধিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান আছে বুলি যদি কোনোবাই প্ৰশ্ন কৰে ঋগ্বেদক দোহাই দি ক'ব লাগিব চুলিৰ আগ এডাল ১০,০০০ ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটো সিমান দেহৰহে ডেকা বুঢ়া থাকে দেহৰহে ডাঙৰ সৰু থাকে আত্মাৰ নাই এই কথাটো যিদিনালৈকে বুজি নাপাব শাহুৱেকে যিদিনালৈকে আত্মা দৃষ্টিত নিজৰ বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰিব যিদিনালৈকে বোৱাৰীজনীয়ে শাহুৱেকক আত্মা দৃষ্টিত মোৰেই মাতৃ বুলি ভাবিব নোৱাৰিব সেইদিনালৈকে সেইখন ঘৰৰ শাহু বোৱাৰী মনোমালিন্যৰ পৰা মুক্ত হ'ব নোৱাৰিব মনত ৰাখিব যিগৰাকী শাহুৱেকে আত্মা দৃষ্টিত বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব আৰু যিজনী বোৱাৰীয়ে আত্মা দৃষ্টিত শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কেতিয়াও মনোমালিন্য হ'ব নোৱাৰে এয়াই ভাগৱত ধৰ্ম মনত ৰাখিব ভাগৱত ধৰ্ম সেইকাৰণেই আহিব লাগে শিকিবৰ কাৰণে আহিব লাগে আপুনি দেহ দৃষ্টিত চালে আপোন পৰ আহি যাব আপোন পৰ আহিব আপোন পৰটো হৈছে দেহ ধৰ্ম
আমাৰ এতিয়া দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কি খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ মাৰে মনত ৰাখিব দেই আপুনিহে জানে এতিয়া আপুনি দেহ ধৰ্ম লৈ আছে নে আত্মা ধৰ্ম লৈ আছে দেহ ধৰ্ম লোৱাৰ আন এটা বৈশিষ্ট্য কি ধনী মানুহৰ বিয়া খাবলৈ গ'লে দামী প্ৰেজেন্ট নিয়ে দুখীয়া মানুহৰ বিয়া খাবলৈ গ'লে কম দামী প্ৰেজেন্ট নিয়ে ধনী মানুহক বৰতীয়া দিবলৈ আপেল আঙুৰ মাখন ঘি নিয়ে দুখীয়া মানুহৰ ঘৰলৈ বুট মগু কল কেইটামান নিয়ে এটো যদি স্বভাৱ কাৰবাৰ আছে আজি এৰিব দেই তাৰমানে মই এটো ক'ব খোজা নাই যে আপুনি ধনীক নিদিব দুখীয়াক দিয়ক এটো কোৱা নাই গুৰুজনৰ দৰ্শন বেদৰ দৰ্শন তুমি আত্মা দৃষ্টিত যেতিয়ালৈকে চাব নোৱাৰিবা তেতিয়ালৈকে মোৰ প্ৰিয় হ'ব নোৱাৰিবা তোমাক মই যিমান দিছো তুমি দুখীয়া ঘৰক যিমান দিয়া ধনীকো তিমানে দিয়া বৰংশ তুমি দুখীয়া মানুহ যিখিনি মানুহৰ ল'ৰা ছোৱালীয়ে 400-500 টকীয়া আঙুৰ আপেল ঘি মাখন কিনি খাব নোৱাৰে বিপদৰ সময়ত যদি তুমি অকণমান তেওঁলোকক দিয়াগৈ তেওঁ ল'ৰা ছোৱালীকেইটাই কিমান তৃপ্তি দেখাব ধনী মানুহেতো সদায় খাই আছে আপুনি যিমান দিলেও সেইটোৱে সেইটো উপলব্ধি নকৰে সেই ফালৰ পৰাও আমি মানৱীয়তাৰ ফালৰ পৰাও আমি দুখীয়াকে বেছি সহানুভূতিটো জনাব লাগে কিন্তু মই হেতু বৈষম্য ৰাখিব কোৱা নাই ধনী দুখীয়া এবোৰ দেহৰ বাহ্যিকতাৰহে আছে আত্মাৰ নাই আত্মাৰ ধনী দুখীয়া নাই আত্মাৰ সাপোৰ্ট উফ নাই আত্মাৰ মতা মাইকী নাই আত্মাৰ আপোনপৰ নাই আত্মা সৰ্বত্ৰতে সম এই সৰ্বত্ৰতে সম ধৰ্মটো যিদিনালৈকে আপুনি উপনীত হ'ব নোৱাৰিব অৰ্থাৎ আপুনি ভাগৱত শুনিছে নৰত্ব হৈ আছে ভাগৱতৰ শুনি পেলাই তাৰ তথ্য গ্ৰহণ কৰি আপুনি দেৱত্বলৈ নিজক উত্তৰণ কৰিব লাগিব দেৱত্বৰ পৰা আপুনি ব্ৰহ্মত্বলৈ উত্তৰণ হ'ব লাগিব যিদিনাখন আপুনি ব্ৰহ্মত্বলৈ উত্তৰণ হ'ব পৰীক্ষিতৰ দৰে গতি পাই যাব মনত ৰাখিব কথাটো পৰীক্ষিতে বা দ্বাদশ স্কন্ধ নুশুনালৈকে ভয়ে কৰি আছিলে মৰিম বুলি কিন্তু যিদিনাখন দ্বাদশ স্কন্ধ ভাগৱত শুনিলে ব্ৰহ্মতত্ত্ব জ্ঞান হৈ গ'ল জীৱৰ দেখোন মৃত্যুৱে নাই বছ ভয় নাইকিয়া হৈ গ'ল গতিকে আপুনি মনত ৰাখিব নৰত্ব দেৱত্ব ব্ৰহ্মত্ব আপুনি মানে নৰত্বৰ পৰা দেৱত্ব জ্ঞান উপলব্ধি কৰিব দৈবিক জ্ঞান যেতিয়া আপোনাৰ সৎ জ্ঞান হ'ব তেতিয়া আত্ম উপলব্ধি হ'ব ব্ৰহ্মতত্ত্ব পাব যেতিয়া ব্ৰহ্মতত্ত্ব ভগৱন্তত গুচি যাব আপোনাৰ পাপ পুণ্য দুইটা নিৰ্বৰ্তন হৈ যাব দেই পাপ আৰু পুণ্য ভাগৱত শুনিলে পাপ আৰু পুণ্য দুইটা নিৰ্বৰ্তন হৈ যায় নাইকিয়া হৈ যায় আপুনি পাপ আৰু পুণ্য দুইটাই কৰ্মবন্ধ মনত ৰাখিব আপুনি মানে পাপ লৈ গলেও ঘূৰি আহিব লাগিব পুণ্য লৈ গলেও ঘূৰি আহিব লাগিব পুণ্য লৈ গলে এতিয়াতকৈ বেছি ভাল ঠাইত জন্মগ্ৰহণ কৰি সুখ ভোগৰ কাৰণে আহিব লাগিব আৰু পাপ লৈ গলে আপুনি এতিয়াতকৈ নিজ জুনিত নিজ ঠাইত জন্মগ্ৰহণ কৰি দুখ কষ্ট ভোগ কৰিব লাগিব গতিকে আপুনি যাওঁতেও এই দুটা বস্তুৱে লৈ যাব আহোঁতেও দুটা বস্তুৱে লৈ আহিব যাক কৰ্মবন্ধ বুলি কৈছে মনত ৰাখিব কথাটো কৰ্মবন্ধ অসীম তাৰ ভিতৰত মুখ্যতম পাপ আৰু পুণ্য পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সত্তৰি আপুনি যাওঁতে পাপ আৰু পুণ্য লৈ যাব পুণ্যৰ টোপোলাটো যদি বেছি নিয়ে আপগ্ৰেড ওপৰলৈ যাব পাপৰ টোপোলা বেছি লৈ গ'লে ডিগ্ৰেড তললৈ নামিব এয়াই জন্মচক্ৰ সুখ দুখৰ চকৰি মনত ৰাখিব কথাটো গতিকে আপুনি ভাগৱত শুনি পাপ আৰু পুণ্য দুইটা নাইকিয়া কৰিব লাগিব উদ্ধৱে প্ৰশ্ন কৰিছে প্ৰভু পাপ লৈ গ'লেও যদি আহিব লাগে আকৌ পুণ্য লৈ গ'লেও যদি আহিব লাগে ভগৱন্তৰ চৰণলৈ আমি কেনেকৈ যাম মাধৱে বুলন্ত সখী শুনা সবে ভেদ মোৰ ভকতি সে কৰে কৰ্মবন্ধ ছেদ মোত যেতিয়া ভক্তি কৰিবা তেতিয়া তোমাৰ আত্মজ্ঞান হ'ব ব্ৰহ্ম জ্ঞান হ'ব সেইদিনাখন তোমাৰ পাপ আৰু পুণ্য দুইটা নাইকিয়া হৈ যাব বুজি পাইছানে সেইদিনা আৰু আপুনি ঘূৰি আহিব নালাগে যদি সেইটো আমি কৰিব নোৱাৰো তেতিয়া অহা যোৱা কৰি থাকিব লাগিব এয়াই হৈছে ভাগৱত ধৰ্মৰ দৰ্শন এতিয়া কৈছে যে আপোনালোকৰ ঘৰলৈ অহা গৃহাগত ভৈলে মহন্তজনক উচিত অৰ্চা কৰয় আছে যদি ধূপ এডাল জ্বলাব শক্তি অনুসৰি তাৰ প্ৰীতি আচৰিবা আলহীজনক শক্তি অনুসৰি সেৱা ভক্তি কৰিব আছে যদি ধূপ এডাল জ্বলাব নাই যদি ঠাইকণ মচি হ'লেও সেৱাটো কৰিব হয় নাই মহাশত্ৰু হব যদি হয় অতিথি দেৱহেন মানি তাক কৰিবা ভকতি আপোনাক কোনোবাই শত্ৰুতা কৰা মানুহজনো যদি আপোনাৰ ঘৰলৈ আলহী হিচাপে আহে আপুনি দেৱতা জ্ঞান কৰিব কৈছে ভাগৱতে ই আমাক মোক এনেকুৱা কৰিছিলে বুলি অপদস্থ নকৰিব আমাৰ এতিয়া কিছুমানে তেনেকুৱা সুবিধা পালে দিবই আৰু লগাই হয়নে বাৰু আজি ঘৰতে পাইছোঁ আৰু দিম আৰু ইয়াক
হয়নে বাৰু কথাটো হেতু নকৰিব কিন্তু হেতু কৰিলে আপুনি ঈশ্বৰৰ ওচৰত দুখী হৈ যাব মহাশত্ৰু হব যদি হুয় অতিথি দেৱহেন মানি তাক কৰিবা ভকতি পূৰ্ব দুখ গুণ একো নকৰি বিচাৰ এহিহে শাস্ত্ৰৰ নয় ধৰ্মৰ বিচাৰ মনত ৰাখিব এইটো ধৰ্মৰ নীতি এইটো শাস্ত্ৰৰ নিয়ম যে এজন শত্ৰু যদি আপোনাৰ ঘৰলৈ আহে আপুনি দেৱতাৰ দৰে তেওঁক অৰ্চনা কৰিব সেৱা কৰিব ভক্তি কৰিব পূৰ্ব দুখ গুণবিলাক বিচাৰ নকৰিব এই হৈছে ধৰ্মৰ নিয়ম মনত ৰাখিব কথাটো এই কথা নজনাৰ কাৰণে আজি আমাৰ সমাজত বিভ্ৰাট হৈ আছে যদিবা বিভৱ নাহিকে সম্ভৱ তথাপি অৰ্চা কৰিব আপুনি যিমান ধৰণে তেওঁক মানে শুশ্ৰূষা কৰিব লাগিছিল সিমানখিনি সামগ্ৰী আপোনাৰ নাই অতিথিজনক আপুনি ধূপ ধূনা জ্বলাই বহুৱাই লৈ ধুনীয়াকৈ মানে সেৱা সৎকাৰ কৰি এটা আচমনি কৰিব লাগে সিমান সমৰ্থ নাই তথাপিতো কিন্তু নকৰাকৈ নাথাকিব বুলি কৈছে তোমাৰ সামৰ্থ্যখিনি নাথাকিলেও তুমি অৰ্চনা নকৰাকৈ নাথাকিবা অতিথিজনক ফলমূল তৃণ মধুৰ বচন বুলিবা ৰংগে থাপিব আছে যদি ফলমূল এটাকে দিব নাই যদি মানে পানী এগিলাচকে দিব হেতু যদি সেই সময়ত নাই একো নাথাকিলেও থকা বস্তু এটা আছে হেতুকে দিবা হেতুৱে হৈছে মধুৰ বচন বাপ আপুনি আহিলে আজি এই সময়ত তেতিয়া মই আপোনাক যেনেকৈ শুশ্ৰূষা কৰিব লাগিছিল সেৱা ধৰিব লাগিছিল সেইখিনি মোৰ আজি অসমৰ্থ নাই অসন্তোষ নকৰিব আৰু মই সেৱা ভাগ জনাইছোঁ তাতে বহুত খোৱা যেন পাই যাব তাতে তেওঁ সন্তুষ্ট হৈ যাব মনত ৰাখিব কথাটো গতিকে একো নাথাকিলেও মধুৰ বাণীৰে তেওঁক শুশ্ৰূষা কৰিবলৈ কৈছে ভাগৱতে কৈছে দেই আছে যদি দিব নাই যদি ফল মূলকে দিব সেইটো যদি নাই পানী গিলাচকে দিব পানী গিলাচো যদি সেই সময়ত নাথাকে একো নাথাকিলেও থকা বস্তু এটা আছে সেইটোৰে তেওঁ আচমনি কৰিব মধুৰ বাণী মধুৰ বাক্য যাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত তাৰ গৃহ ছয় সৰ্পৰ আলয়ৰ মহন্ত ইটো মত আমাৰ গৃহত ভকতৰ পদধূলি সদায় পৰিব লাগে পাৰিলে সদায় পৰিব লাগে নোৱাৰিলে সপ্তাহত নোৱাৰিলে পষেকত নোৱাৰিলে মাহে মাহত নোৱাৰিলে 3 মাহত নোৱাৰিলে 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ হ'লেও ভকতৰ পদধূলি নপৰাকে যাতে ঘৰখন যাতে পাৰ হৈ যাব লগা নহয় কাৰণ ভকতৰ পদধূলি নপৰা ঘৰখন প্ৰদূষণ যুক্ত হৈ থাকে পাপ যুক্ত হৈ থাকে ভকত অহাৰ লগে লগে ভগৱন্তৰ নাম ওলোৱাৰ লগে লগে পাপ মুক্ত হৈ যাব হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন গতিকে আপুনি সেই সংগ পাবৰ কাৰণে মাধৱদেৱৰ দৰে কামনা কৰিব মনত ৰাখিব মাধৱদেৱে ভগৱানক ধন টকা পইচা বিচৰা নাই কি বিচাৰিছে কিপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণৰ নাম আপুনি ভগৱন্তৰ পৰা ধন টকা পইচা নিবিচাৰিব কি বিচাৰিব ভক্তি নমাগো সুখ ভোগ নমাগো মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি সদায় যাতে ধূপ এডাল জ্বলাই তোমাৰ উপাসনা কৰিব পাৰো এই কৃপা কৰিব এই বুলি আপুনি সদায় ঈশ্বৰক প্ৰাৰ্থনা জনাব আপুনি সদায় সুবিধা পাই থাকিব যদাতি সব প্ৰাপ্নতি আপুনি মনেৰে দিয়ক বুদ্ধিৰে দিয়ক অৰ্থৰে দিয়ক কায়েৰে দিয়ক আপুনি যেতিয়া দিব আপোনাকো দিব আপুনি যদি নিদিয়ে আপোনাকো নিদিয়ে সেইকাৰণে ষষ্ঠস্কন্ধ ভাগৱত লিখিছে ভক্ষ্য ভোজ্য বস্তু যত গৃহে হুৱে উপগত তেজি উক তাত মোহ আতি দুখী দৰিদ্ৰক দিয়া বৈষ্ণৱত নিবেদিয়া মাধৱত কৰিও মিনতি আপুনি এই দুখন হাতেৰে যি মানে ঘৰত উপাৰ্জন কৰিছে তামোল পাণ কঁঠাল আম নেমু কল ইত্যাদি যিবোৰ উপাৰ্জন কৰিছে তাতে মোহগ্ৰস্ত হৈ নাথাকিব দুখীয়া দৰিদ্ৰ মগনীয়া আৰু ভকত বৈষ্ণৱত লগাব আপুনি দুহাতে লগাব ভগৱন্তে 4 হাতে দিব যি ভগৱন্তত লগায় ভগৱন্তই তাক দিয়ে যদাতি সব প্ৰাপ্নতি যি মানুহে বস্তুকেইটা লগাওঁতে ৰুওঁতে ক'ব গুৰুদেৱ নাম ভগতৰ লাগিবতে ৰোপণ কৰা হৈছে যেতিয়া ফল মূল লাগিব তেতিয়া গুৰুদেৱ নাম চবতে পাহৰি পেলাব তেতিয়াহ'লে সেইজন মানুহৰ হাতেদি আৰু গুটি বকে নালাগে দেই কিছুমান মানুহৰ গছজোপা হয় গুটি নালাগে লহপহকৈ গছজোপা হয় গুটি নালাগে তাৰমানে সেইজন মানুহে গুটি লাগিলে আনক দিব নিবিচাৰে যেতিয়া আনক যেতিয়া নিদিয়ে গুৰু ভকতক নিদিয়ে ভগৱন্তত নলগায় সেইজনে নাপায় বুলি কৈছে যদাতি সব প্ৰাপ্নতি আপুনি যিমান দিব সিমানে আপুনিও পাই থাকিব
এই দৰ্শনবিলাক আমাৰ জানিব লাগিব দেই Yeah.